মানুহৰ যদি অলংকাৰ যদি থাকে আৰু নাইবা টকা পইচা থাকে অৰ্থাৎ যি বস্তু জাকাত দিব লাগে ব্যৱসায়িক পণ্য সকলোবিলাকৰ ওপৰতে 2.5% হ'ব অৰ্থাৎ 2.5% হ'ব অৰ্থাৎ মানুহৰ কি আছে সোণ আছে 1 বড়ি তেনেহ'লে তাৰ পৰা দাম নিৰ্ধাৰণ কৰি 1 বড়ি কি আছে ধৰকচোন 1 লাখ আছে তেনেহ'লে তাৰ পৰা 2,500 টকা দান কৰিব লাগিব অৰ্থাৎ জাকাত দিব লাগিব এনেকুৱা বেংকত টকা আছে 2 লাখ টকা তাৰ পৰা 5,000 টকা দিব লাগিব ব্যৱসায়িক পণ্য আছে 2 লাখ টকা তাৰ পৰা 2 লাখ টকা তেনেহ'লে তাৰ পৰা 5,000 টকা দিব লাগিব এনেকুৱা যি সম্পদ আছে এটা ঠাইত আমি হিচাপ কৰিম কিমান টকাৰ সম্পত্তি হ'ল বৰ্তমান মাৰ্কেট ভেলু তেনেহ'লে হ'ল 10 লাখ টকা 10 লাখ টকাত কিমান আহে সেইখিনি আমি নিৰ্ধাৰণ কৰি জানি তাৰপিছত তাৰ পৰা আমি জাকাত বাহিৰ কৰিম জাকাতবিলাক কোনবিলাক মানুহে দিব লাগে সকলোৱে দিব লাগে নেকি প্ৰয়োজনীয় নেকি জাকাত সকলোৰে ওপৰত খৰচ নহয় জাকাত আগতে যেটো কৈছোঁ নিচাব পৰিমাণ সম্পদ থাকিব লাগিব বহুত দুখীয়া মানুহ তাৰ জাকাত দিব নালাগে সেই জাকাত আৰু খাব পাৰিব তেওঁৰ জাকাত দিব নালাগে কিন্তু ওই নিৰ্ধাৰিত যেটো 52.25 অৰ্থাৎ 52.5 বড়ি ৰূপাৰ ইমান বা তাৰ পৰিমাণ যদি সম্পত্তি থাকে ঋণ যদি নাথাকে সেই মানুহ ঋণও নাই তেনেহ'লে তাৰ ওপৰত জাকাত সি নিচাব পৰিমাণ মালিক হৈ গৈছে এতিয়া আজি মই হ'লো আজি দিব নালাগে 1 বছৰ পাৰ হ'ব লাগিব আজি 10 ৰমজান আছে ধৰকচোন সন্মুখত যে 10 ৰমজান আছে 2026 যে 10 ৰমজান আহিব ৰমজান মাহৰ 10 তাৰিখ হ'ব তেতিয়া আমি হিচাপ কৰিম সিদিনা কিমান টকা থাকে সেইদিন যদি মই গৰীব হৈ যাওঁ তথাপি দিব নালাগে সেইদিন যদি বহুত টকাৰ মালিক হৈ যাওঁ 2 লাখ টকা হ'ল সকলোখিনি হিচাপ কৰি 2 লাখ টকা হ'ল তেনেহ'লে 2 লাখ টকাৰ জাকাত দিব লাগিব 5,000 টকা জাকাতটো কি বছৰত এবাৰ কি দিব লাগে জাকাতটো বছৰত এবাৰকৈ দিব লাগে আৰু সেই বছৰটো ইংৰাজী বছৰ নহয় সেই বছৰটো এৰাবিক বছৰ আমি এইবিলাক লক্ষ্য ৰাখিম বছৰত এবাৰ দিব লাগে বাৰে দিব নালাগে বেংকত যিবিলাক টকা পইচা থাকে সেইবিলাকৰ ওপৰতো দিব লাগে নেকি জি বেংকত যদি কাৰোবাৰ যদি টকা পইচা থাকে তেনেহ'লে এইটো কেছ আছে বুলি ধৰা হয় আৰু কেছেই সেইকাৰণে ইচ্ছা কৰিলে বাহিৰ কৰিব পাৰে তো এইবিলাক তাৰ কেছ ইয়াৰ ওপৰতো তেওঁৰ জাকাত দিব লাগিব কিছুমান মানুহ আছে ধৰকচোন বহুত বীমা কৰিছে পলিচি কৰিছে পলিচিৰ ওপৰত বহুত লাখ টকা জমা হৈ গৈছে সেইবিলাকৰ ওপৰত দিব লাগে পলিচিৰ ওপৰত যিখিনি টকা সি নিৰ্ধাৰণ কৰি জমা কৰিছে সেইখিনিৰ ওপৰত জাকাত দিব লাগিব কাৰণ সেইখিনি আৰু যিখিনি সুদ বাঢ়িব সুদটো এনেও ইছলামত সেইটো হালাল নহয় সেইটো বেলেগ কথা কিন্তু যিমানখিনি কেয়াৰ দিছে সেইখিনি ধৰ্তব্য হ'ব অৰ্থাৎ 1 লাখ টকা জমা হৈছে টোটেলি হিচাপ কৰি সেইটো জানেই কিমান টকা জমা দিছোঁ মই 1 লাখ টকাত 1 লাখ টকা হিচাপ কৰিব লাগিব এইটো কেছ বুলি ধৰ্তব্য হ'ব কাৰণ কেছৰ নিচিনাই আছে মানে এটা কথা ক'ব লাগিব যে জাকাতটো যিবিলাকৰ প্ৰয়োজনীয় যিখিনি চলিব পৰা মানুহ আছে তেওঁলোকৰ জাকাত দিয়াটো জৰুৰী ফৰজ এইটো ল'ব পাৰিব কোনবিলাক মানুহে জাকাত ল'ব পাৰিব যে এই যিসকল মানুহ দৰিদ্ৰ সীমাৰেখাৰ নিচত আছে অৰ্থাৎ ইছলামত এটা নিৰ্ধাৰিত দৰিদ্ৰ সীমাৰেখা আছে যে আমি ক'লেই নহ'ব যি কি নহওক সেইটো হ'ল 5টা বস্তু মিলি যদি কাৰোবাৰ 52.5 বড়ি ৰূপাৰ যেটো বেলেন্স বা হিমান সম্পত্তি নাই তাৰ তেনেহ'লে তেওঁ জাকাত খাব পাৰিব 5টা বস্তু সেই 5টা বস্তু কি 5টা বস্তু এটা ঠাইত কৰিলে বা 4টা বা 3টা যি কি নহওক এটা হ'ল যে সোণ নাই তাৰ ৰূপা নাই সোণ নাই সোণ হিচাপ কৰিল ৰূপা হিচাপ কৰিল বেংক বেলেন্স কেছ হিচাপ কৰিল আৰু তাৰপিছত ব্যৱসায়িক পণ্য হিচাপ কৰিল তাৰপিছত আৰু এটা আহিব যিসকলে জাকাত খাব তেখেতৰ বাবে আৰু এটা আহিব সেইটো হ'ল প্ৰয়োজনৰ অতিৰিক্ত সম্পত্তি যদি থাকে আৰু সেইখিনি হিচাপ কৰা হ'ল এই 5টা বস্তু মিলি বা 4টা বা 3টা সকলোখিনি মিলি তাৰ 52.5 বড়ি ৰূপাৰ পৰিমাণ নহ'ল তেনেহ'লে তো জাকাত খাব পাৰিব আৰু এইটো জনাৰ বাবে ডিটেইলছৰ বাবে আলিমসকলৰ দ্বাৰস্থ হ'ব লাগিব জাকাতৰ পইচা মাদ্ৰাছা মক্তবত দিব পাৰি নেকি জি মাদ্ৰাছা বা মক্তব যদি বনোৱাৰ কাৰণে যে জাকাত কোনোবাই ল'ব খোজে তেনেহ'লে মাদ্ৰাছা ফাউণ্ডেশ্যনৰ বাবে জাকাত দিব নোৱাৰিম মাদ্ৰাছা মক্তব ফাউণ্ডেশ্যনৰ বাবে জাকাত দিব নোৱাৰিম তেনেহ'লে কি কৰিব লাগিব প্ৰথমে কোৱা হৈছে যে জাকাতটো মানুহক হেণ্ডঅভাৰ কৰি দিব লাগিব অৰ্থাৎ কোনো এজন ব্যক্তিক হেণ্ডঅভাৰ কৰি দিব লাগিব তাক ডাইৰেক্ট দিব লাগিব যেতিয়া আমি মাদ্ৰাছা ফাউণ্ডেশ্যন বনাম তেতিয়া জাকাতটো আমি হেণ্ডঅভাৰ কৰি কাক দিওঁ মাদ্ৰাছা ফাউণ্ডেশ্যন মাদ্ৰাছাইতো খাব নোৱাৰে আৰু সেইটো মানুহ নহয় মাদ্ৰাছা নহয় কিন্তু মাদ্ৰাছাৰ যদি গৰীব কোনো ছাত্ৰ আছে বা গৰীব কোনো মুহতামিম আছে মুদাৰিছ আছে শিক্ষকসকল আছে তেখেতক আমি জাকাত দিব পাৰিম বা মাদ্ৰাছাৰ তালিব ইলম অৰ্থাৎ ছাত্ৰসকল ষ্টুডেণ্টছসকল যদি গৰীব হয় তেখেত আমি হেণ্ডঅভাৰ কৰি জাকাতৰ পইচা খুৱাব পাৰিম তাই সেই হিচাপে বহুত মাদ্ৰাছাৰ পৰা যে জাকাত কালেকশ্যন কৰে এই নিয়মটো হয়তো তেখেতে অৱলম্বন কৰে যে গৰীবসকলক হেণ্ডঅভাৰ কৰি দিয়ে ঠিক আছে ধন্যবাদ